কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম ব্যক্তিগত সম্পৰ্কৰ ওপৰত গৈ আমি জুবিনক ন্যায় দিবই লাগিব সমাজক আমি সন্তুষ্টি কৰিবই লাগিব আৰু এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য মই মাত্ৰ এটাই অনুৰোধ কৰিম অসমক নেপাল বনাম বুলি নকব অসমৰ ৰাইজক মই আৰু এটা প্ৰতিশ্ৰুতি দি থৈছো যিদিনাখনে আমি অনুভৱ কৰিম যে অসম পুলিচে জুবিনক ন্যায় দিব নোৱাৰে সিদিনাখনে এই গোচৰ আমি CBI লৈকে পঠাই দিম আজি ৰাতিপুৱা মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক জনাইছো যে প্ৰয়োজন হলে এই গোচৰ মই CBI লৈকে পঠাম আশা কৰো মোৰ ব্যক্তিগত অনুভূতি আৰু প্ৰতিবদ্ধতা আপোনালোকে সকলোৱে বুজি পাব আৰু সকলোৱে এই জটিল সময়ত আমাক সহযোগিতা কৰিব এখন জুবিনৰ হকে কাম কৰা নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কাৰোবাৰ মনত অকণমানো ধাৰণা থাকিব নালাগে যে এইখন চৰকাৰে জুবিনক ন্যায় দিয়াৰ প্ৰচেষ্টা নকৰিব এইখন চৰকাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত শিৰ নত কৰিব এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওচৰত শিৰ নত নকৰে মই কৈছো কি ন্যায় কোনে দিয়ে কোৰ্টে দিয়ে কোৰ্টেটো ইলেকশ্যন নেখেলে কোৰ্টত আৰ্গুমেণ্ট হয় গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে আমিও কৰাই আছো কিন্তু ন্যায় নহলে ভোট নিদিওঁ এতিয়া জাজেটো ইলেকশ্যনে নেখেলে তো জাজে ইলেকশ্যন খেলে নেকি ক'বাত গতিকে জাজকটো ভোটেই নালাগে গতিকে এইটো ইছ্যু ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু ইলেকশ্যনটো আমিহে খেলিম কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয় ন্যায় দিয়াৰ মালিক হ'ল জাজ আৰু জাজে ইলেকশ্যন নেখেলে জাজে ইলেকশ্যন খেলিলেতো ময়ে প্ৰথম ভাল পালোহেঁতেন তেতিয়া জাজে উল্টাই আমাৰ লগত মিলা মিছা কৰি থাকিব লাগিলেহেঁতেন